মকৰ ৰাশি 11 পৰা 20 জুন 2026 সম্পূৰ্ণ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল 11 জুনৰ পৰা 20 জুনলৈ এই 10 দিন আপোনাৰ জীৱনত এনে কিছুমান ঘটনা কঢ়িয়াই আনিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ গতি সলনি কৰি দিব। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি আছে কোনো ভাল খবৰৰ বাবে, ধন লাভ, চাকৰি সুযোগ আৰু জীৱনৰ কোনো ডাঙৰ পৰিৱৰ্তনৰ বাবে? তেন্তে এই সময়ছোৱাই আপোনাৰ বাবে কঢ়িয়াই আনিব পাৰে এক বিশেষ সুযোগ। কিন্তু সাৱধান, এই 10 দিনৰ ভিতৰত এটা ভুল সিদ্ধান্তই আপোনাৰ হাতৰ পৰা কাঢ়ি নিব পাৰে এক সুবৰ্ণ সুযোগ। আনহাতে এটা সৰু সংকেতে চিনাক্ত কৰিব পাৰিলে আপুনি খুলি যাব পাৰে আপোনাৰ সফলতা আৰু উন্নতিৰ নতুন দুৱাৰ। ধন সম্পত্তিৰ ক্ষেত্ৰত কি আহিছে, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে, চাকৰি আৰু ব্যৱসায়ত হ'ব নেকি উন্নতি, কোন দিনটো হ'ব আটাইতকৈ শুভ আৰু কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম এই বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ শুভফল বহুগুণ বৃদ্ধি কৰিব পাৰে। মকৰ ৰাশি প্ৰস্তুত হওক, কাৰণ 11 পৰা 20 জুন 2026 এই সময়ছোৱাই আপোনাৰ জীৱনত লিখিব পাৰে এক নতুন সফলতাৰ অধ্যায়। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ অনুভূতি অধিক গভীৰ হ'ব আৰু সম্পৰ্কৰ প্ৰতি দায়িত্ববোধ বৃদ্ধি পাব। বহুদিন ধৰি মনত লুকাই ৰখা কিছুমান কথা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত সংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি বা সৰু সুৰা মনোমালিন্য লাহে লাহে শেষ হোৱাৰ সম্ভাৱনা আছে। সংগীৰ পৰা সমৰ্থন আৰু মৰম লাভ কৰি মনত এক নতুন আত্মবিশ্বাস অনুভৱ কৰিব। অৱশ্যে 14 জুনৰ পৰা 16 জুনৰ ভিতৰত কিছুমান বিষয়ত মতানৈক্য দেখা দিব পাৰে। বিশেষকৈ সন্দেহ, অহংকাৰ বা তৃতীয় ব্যক্তিৰ কথাত গুৰুত্ব দিলে সম্পৰ্কত সাময়িক দূৰত্ব আহিব পাৰে। সেয়েহে কোনো কথাৰ সত্যতা নজনাকৈ সিদ্ধান্ত লোৱাটো এৰাই চলক। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত নতুন প্ৰেমৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। কোনো সামাজিক অনুষ্ঠান, কৰ্মক্ষেত্ৰ বা বন্ধু বান্ধৱৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে চিনাকি হ'ব পাৰে। প্ৰথমতে সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হোৱা সম্পৰ্ক লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে এই সময়ত পাৰিবাৰিক জীৱন তুলনামূলকভাৱে সুখদায়ক থাকিব। জীৱনসংগীৰ সৈতে একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ঘৰত আনন্দৰ বাতাবৰণ সৃষ্টি হ'ব পাৰে আৰু কোনো শুভ সংবাদে পৰিয়ালত আনন্দিত কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ কথা বতৰাই বিশেষ প্ৰভাৱ পেলাব। সেয়েহে খং বা আৱেগত কোৱা শব্দৰ প্ৰতি সাৱধান থাকক। কেতিয়াবা এটা কঠোৰ বাক্যই সম্পৰ্কত আঘাত দিব পাৰে, আনহাতে এটা মিঠা শব্দই বহু সমস্যা সমাধান কৰিব পাৰে। দূৰত্বত থকা প্ৰেমিক প্ৰেমিকাৰ বাবে এই সময়ত যোগাযোগ বৃদ্ধি পাব। ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে সম্পৰ্ক পুনৰ মজবুত হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা সাক্ষাতৰ সুযোগো আহিব পাৰে। ভাগ্য উদয়ৰ সংকেত, প্ৰেম সংকেত। যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি প্ৰিয় ব্যক্তি বা বহুদিন ধৰি যোগাযোগ নথকা কোনো ব্যক্তিৰ পৰা মেছেজ আহে, তেন্তে সেয়া আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। সম্পৰ্ক মজবুত কৰাৰ পৰামৰ্শ: সংগীৰ কথা মন দি শুনক। সৰু সৰু বিষয়ত তৰ্ক নকৰিব। সন্দেহৰ পৰিৱৰ্তে বিশ্বাস বাছি লওক। সময় উলিয়াই সংগীৰ সৈতে বিশেষ মুহূৰ্ত কটাওক। অতীতৰ ভুলৰ বাবে বাৰে বাৰে উত্থাপন নকৰিব। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মকৰ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন, নতুন অনুভূতি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ এক শুভ সময় হ'ব পাৰে। ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতাই আপোনাৰ সম্পৰ্কক অধিক সুখী আৰু স্থায়ী কৰি তুলিব। এতিয়া আহিছোঁ ধন সম্পত্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱা আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপুনি ধন সম্পত্তি সম্পৰ্কীয় কিছুমান ভাল সুযোগ লাভ কৰিব পাৰে, কিন্তু সেই সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলেহে ইয়াৰ সম্পূৰ্ণ লাভ পাব। বহুদিন ধৰি ৰৈ থকা কোনো আৰ্থিক কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যদি কাৰোবাৰ ওচৰত আপোনাৰ ধন আবদ্ধ হৈ আছে, তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। কিছুমান লোকৰ বাবে অতিৰিক্ত ইনকামৰ উৎস মুকলি হ'ব পাৰে, যিটো ভৱিষ্যতে ডাঙৰ লাভৰ পথ হৈ পৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ আৰু নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে বাণিজ্য, বিপণন, অনলাইন ব্যৱসায় বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত, তেওঁলোকে লাভৰ মুখ দেখিব পাৰিব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত কোনো বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত আৰ্থিক সুবিধাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে আৰু তাৰ
ফলস্বৰূপে ধনৰ ৰূপত ঘূৰি আহিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত এই সময় যথেষ্ট সক্ৰিয়। ঘৰ, মাটি, দোকান বা অন্য স্থাবৰ সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। বহুদিন ধৰি ৰৈ থকা নথিপত্ৰ বা আইনী প্ৰক্ৰিয়াৰো ইতিবাচক গতি দেখা যাব পাৰে। কিন্তু এই সময়ত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, অতি উৎসাহিত হৈ ডাঙৰ ইনভেষ্ট নকৰিব। কোনো লোকৰ মিঠা কথাত বিশ্বাস কৰি ধন লগোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। 15 জুনৰ পৰা 17 জুনৰ ভিতৰত হঠাতে কিছুমান অপ্ৰত্যাশিত খবৰ আহিব পাৰে। পৰিয়াল, স্বাস্থ্য বা যাতায়াত সম্পৰ্কীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়ে বাজেট অনুসৰি চলাটো অত্যন্ত জৰুৰী। ভাগ্য উদয়ৰ আৰ্থিক সংকেত: যদি এই সময়ছোৱাত আপুনি হঠাতে কোনো পুৰণি ধন ঘূৰাই পায়, কোনো অচিনাকি উৎসৰ পৰা লাভজনক প্ৰস্তাৱ পায় বা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন লাভ কৰে, তেন্তে সেয়া আৰ্থিক উন্নতিৰ শক্তিশালী ইংগিত হ'ব পাৰে। ধন লাভৰ বাবে বিশেষ পৰামৰ্শ: খৰচত নিয়ন্ত্ৰণ ৰাখক, সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক, নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব, নতুন ইনকামৰ সুযোগক গুৰুত্ব দিয়ক, ধৈৰ্য ধৰি দীৰ্ঘম্যাদী পৰিকল্পনা কৰক। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ সম্ভাৱনা লৈ আহিছে। সঠিক সিদ্ধান্ত আৰু বিচক্ষণতাই এই সময়ছোৱাক অধিক লাভজনক কৰি তুলিব পাৰে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ এই 10 দিন কৰ্মজীৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ অধ্যৱসায়, ধৈৰ্য আৰু কৰ্মনিষ্ঠাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰাৰ যোগ দেখা গৈছে। যিসকলে পদোন্নতি, বদলি বা নতুন দায়িত্বৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। আপোনাৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প বা দায়িত্ব অৰ্পণ হ'ব পাৰে, যিটো ভৱিষ্যতে উন্নতিৰ পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিব। কেতিয়াবা আপোনাৰ কঠোৰ বা স্পষ্টবাদী স্বভাৱে আনক অস্বস্তিত পেলাব পাৰে। সেয়ে দলীয় কামত নম্ৰতা আৰু সহযোগিতাৰ মনোভাৱ বজাই ৰখাটো সফলতাৰ মূল চাবিকাঠি হ'ব। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে, তেওঁলোকৰ বাবে 13 জুনৰ পৰা 18 জুনৰ ভিতৰত সাক্ষাৎকাৰ বা নতুন সুযোগৰ সম্ভাৱনা অধিক। পুৰণি আবেদন বা যোগাযোগৰ পৰা হঠাতে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িকসকলৰ বাবে এই সময়টো যথেষ্ট শুভ। নতুন গ্ৰাহক, নতুন চুক্তি আৰু নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা ব্যৱসায়িক পৰিকল্পনা পুনৰ গতি লাভ কৰিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য বা বিপণন, নিৰ্মাণ আৰু সম্পত্তি, শিক্ষা আৰু পৰামৰ্শ সেৱা, খাদ্য আৰু খুচুৰা ব্যৱসায়, এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত লোকসকলে অধিক লাভৰ সম্ভাৱনা দেখা পাব পাৰে। অংশীদাৰী ব্যৱসায়ত থকা লোকসকলে সকলো লেনদেন লিখিতভাৱে ৰখাটো উচিত। ভুল বুজাবুজি এৰাই চলিলে লাভ বৃদ্ধি পাব। কৰ্মভাগ্য উদয়ৰ বিশেষ সংকেত: যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি সহকৰ্মী, প্ৰাক্তন নিয়োগকৰ্তা বা প্ৰভাৱশালী ব্যক্তিৰ পৰা ফোন বা মেছেজ আহে, তেন্তে সেয়া আপোনাৰ কৰ্মজীৱনত নতুন সুযোগ আহি থকাৰ শক্তিশালী ইংগিত হ'ব পাৰে। সাৱধানতা: খৰধৰ কৰি চাকৰি এৰি নিদিব, খঙত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, গোপন কৰ্ম পৰিকল্পনা সকলোৰে আগত কৈ নুফুৰিব, অংশীদাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিব। সফলতাৰ মন্ত্ৰ: এই 10 দিনত যিমান অধিক নিয়মানুৱৰ্তিতা আৰু মনোযোগী হ'ব, সিমানেই সফলতাৰ দুৱাৰ মুকলি হ'ব। আপোনাৰ পৰিশ্ৰম বৃথা নাযায়, লাহে লাহে কিন্তু নিশ্চিতভাৱে উন্নতিৰ পথ আগবাঢ়িব। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মকৰ ৰাশিৰ বাবে চাকৰি, কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ স্বীকৃতি, নতুন সুযোগ আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনাৰে ভৰা এক শুভ সময় হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল এই সপ্তাহত লাভ কৰাৰ যোগ শক্তিশালী। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। 11 জুনৰ পৰা 20 জুনলৈ এই সময়ছোৱাত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছুমান বিশেষ তাৰিখ, সংখ্যা আৰু ৰং অতি শুভ শক্তি কঢ়িয়াই আনিব পাৰে। গুৰুত্বপূৰ্ণ কাম, টকা লেনদেন, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি বা নতুন আৰম্ভণিৰ সময় এই শুভ সংকেতসমূহত মনত ৰাখিব পাৰে। শুভ তাৰিখ: 12 জুন, 14 জুন, 16 জুন, 18 জুন আৰু 20 জুন। এই দিনসমূহত নতুন কাম আৰম্ভ কৰা, আবেদন দাখিল কৰা, ব্যৱসায়িক আলোচনা, সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সম্ভাৱনা অধিক অনুকূল থাকিব পাৰে। শুভ সংখ্যা 4, 6, 8 আৰু 22। এই সংখ্যাসমূহ
এই সময়ত আপোনাৰ বাবে ভাগ্য প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ নথিপত্ৰ, ফোন নম্বৰ, চিট নম্বৰ বা বিশেষ তাৰিখত এই সংখ্যাৰ উপস্থিতিয়ে ইতিবাচক সংকেত হিচাপে দেখা দিব পাৰে। শুভ ৰং সেউজীয়া, নীলা, বাদামী আৰু ছাইবৰণীয়া বা বগা। এই ৰংবোৰৰ কাপোৰ, বেগ, ডায়েৰী বা কৰ্মক্ষেত্ৰত বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক চিন্তা বৃদ্ধি পোৱাৰ বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ, শনিবাৰে শনিদেৱৰ নাম স্মৰণ কৰি তিলৰ তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 2 নম্বৰ, প্ৰতিদিনে বা সম্ভৱ হ'লে ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। 3 নম্বৰ, দৰিদ্ৰ বা অসহায় ব্যক্তিক কলা, তিল, কাপোৰ বা খাদ্য দান কৰিলে শুভ ফল বৃদ্ধি পাব পাৰে। 4 নম্বৰ, গৰু, কুকুৰ বা কলা ৰঙৰ জীৱ-জন্তুক খাদ্য দিয়াটো শুভ বুলি গণ্য কৰা হয়। 5 নম্বৰ, বয়োজ্যেষ্ঠ ব্যক্তি বা পিতৃ-মাতৃৰ আশীৰ্বাদ লওক। এই সময়ত তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ভাগ্য উন্নত কৰাত সহায়ক হ'ব পাৰে। ভাগ্য উদয়ৰ গুপ্ত সংকেত, যদি 11 পৰা 20 জুনৰ ভিতৰত আপুনি হঠাৎ কোনো নতুন চাকৰিৰ সুযোগ, অচিনাকি উৎসৰ পৰা লাভজনক প্ৰস্তাৱ বা বহুদিনীয়া কাম সম্পূৰ্ণ হোৱাৰ সংবাদ লাভ কৰে, তেন্তে সেয়া আপোনাৰ ভাগ্য উদয়ৰ শক্তিশালী ইংগিত হ'ব পাৰে। বিশেষ পৰামৰ্শ, এই 10 দিনত ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। চিন্তা ভাৱনা কৰি আগবাঢ়িলে সফলতা আপোনাৰ কাষ চাপিব। মকৰ ৰাশিৰ বাবে 11 পৰা 20 জুন 2026 উন্নতি, সফলতা, নতুন সুযোগেৰে ভৰা এক শুভ সময় হ'ব পাৰে। শনিদেৱৰ কৃপা আৰু নিজৰ পৰিশ্ৰমে আপোনাৰ লক্ষ্যৰ দিশে আগুৱাই নিব। বন্ধু-বান্ধৱীসকল, এইটো আছিল মকৰ ৰাশিৰ 11 পৰা 20 জুন 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই ৰাশিফলৰ জৰিয়তে আপুনি আগন্তুক দিনবোৰৰ বাবে কিছু গুৰুত্বপূৰ্ণ দিক নিৰ্দেশনা লাভ কৰিছে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক দিয়ক আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ সদস্যসকলৰ লগত শ্বেয়াৰ কৰক। কমেণ্ট বক্সত লিখক জয় শনিদেৱ আৰু জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। নতুন নতুন ৰাশিফল, জ্যোতিষ আপডেট আৰু ভাগ্যৰ বিশেষ বিশ্লেষণ নিয়মিতভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। মনত ৰাখিব, ভাগ্যই আপোনাক সুযোগ দিব পাৰে, কিন্তু সফলতা লাভ কৰিবলৈ পৰিশ্ৰম আৰু ধৈৰ্যৰ কোনো বিকল্প নাই। নিজৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক চিন্তা কৰক আৰু ঈশ্বৰৰ আশীৰ্বাদৰ সৈতে আগবাঢ়ি যাওক। শনিদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। আপোনাৰ জীৱনত সুখ, শান্তি, ধন সম্পদ আৰু সফলতাৰে ভৰি পৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।